পোহৰৰ উৎসৱ দীপাৱলী। আজি হৈছে দীপাৱলী। আপোনালোক সকলোকে দীপাৱলী শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইফালে ভাইটি, মই আৰু মা ওলাইছোঁ কালী পূজালৈ, কাৰণ এইফালে আমাৰ দুদিনীয়াকৈ পতা হয় কালী পূজা। আৰু মোৰ যিহেতু ইমান বেছি গা ভাল নাছিল, সেইকাৰণে আমি কালি আহিব নোৱাৰিলোঁ। সেইকাৰণে আমি আজিয়ে তিনিটা ওলাই আহিছোঁ অকণমান। এইফালে দেখিছেনে মণ্ডপটো ইমান ধুনীয়াকৈ সজাইছে, আৰু এইফালে মাক সেৱা কৰি আমি বাহিৰলৈ ওলাই আহিছোঁ। আৰু দেখিছেনে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবলৈ এইফালে চাকি দিবলৈ জেগা থৈ দিছে। আৰু অকণমান ভাবিলোঁ মই মণ্ডপটো ভালকৈ দেখাই দিওঁ বুলি আপোনালোকক। দেখিছেনে সঁচাকৈ বহুত বেছি ধুনীয়া লাগিছে। ছাইডত জুবিন দা জিলিকি আছে দেখিছেনে। আৰু এইফালে সেইদিনা আছে মংগলবাৰ, আৰু ওচৰতে এটা আমাৰ হনুমান মন্দিৰ আছে। ভাবিলে মায়ে তাতে এগছি চাকি জ্বলাই দিওঁ, আৰু দেখিছেনে কিমান বেছি চাকি জ্বলাই থৈছে ইয়াত। আমিও এগছি চাকি জ্বলালোঁ। জ্বলাই মেলি ইফালে আমি আহিলোঁ আৰু এখন মণ্ডপলৈ। এইবাৰ যেন সকলোতে জুবিন দাহে আছে তেনেকুৱা লাগিছে।